হয় চাওক, যি সময়ত চৰকাৰখনে প্ৰতি মুহূৰ্তত উন্নয়নৰ কথা কৈ থাকে, যি সময়ত ৰাস্তাৰ চৌপাশে ব্যাগুম ব্যাগুম উন্নয়নৰ হোৰ্ডিং লগাইছে, সেই সময়ত প্ৰকৃততে বিগত সময়ছোৱাত কেনেধৰণে উন্নয়ন হ'ল, প্ৰকৃততে অসমৰ গ্ৰামাঞ্চলবিলাকলৈ উন্নয়ন আহিছে নে নগৰৰ সেই হোৰ্ডিংবিলাকৰ মাজতে আচলতে উন্নয়ন সীমাবদ্ধ হ'ল। এইখন যদি ছবি আমি চাওঁ, ছবি চালেই আচলতে সমস্ত কথা আমি গম পাম। এইটো স্থান হৈছে মৰিয়নি বিধানসভা সমষ্টিৰ অধীনৰ যে চেলেংঘাট যি উন্নয়ন খণ্ড, চেলেংঘাট উন্নয়ন খণ্ডৰ যে 11 নং পূব লাহিং গাঁও পঞ্চায়তৰ অধীনৰ এখন ঐতিহাসিক গাঁও, যিখন গাঁৱৰ ইতিহাস আছে, যিখন গাঁৱৰ আচলতে যিসকল আৱাসী, এই আৱাসীসকল আচলতে বান বিধ্বস্ত এটা অঞ্চল, নিমাতী অঞ্চলৰ পৰা ইয়ালৈ লৈ অহা হৈছিল। এইখন গাঁওক আদৰ্শ গাঁও হিচাপে নামাংকিত কৰা হ'ল। এইখন হৈছে কলীয়াপানী আদৰ্শ গাঁও। আৰু বিগত সময়ছোৱাৰ যদি আমি পৰিঘটনা চাওঁ, এই গোটেই গাঁওখনৰ বিগত 5টা বছৰত ৰাইজৰ যি অভিযোগ অনুসৰি যে এই গোটেই বৃহত্তৰ গাঁওখনত আজি তাৰিখত প্ৰায় 600 আৱাসী থকা এই গাঁওখনত কিন্তু এচপৰাও মাটি নপৰিল, এটা পথত এটা শিলগুটিও নপৰিল। এয়াই হৈছে প্ৰকৃততে উন্নয়নৰ নমুনা। গাঁওখনৰ বিভিন্ন ধৰণৰ সমস্যা আছে। মই সকলো কথা আচলতে পাতনিত নধৰোঁ, সকলো কথা আমি ৰাইজৰ পৰা জানিম কেনেকুৱা ধৰণৰ কি সমস্যা এই মুহূৰ্তত আপোনালোক ভোগ কৰিছে। আচলতে আমাৰ ইয়াত পানীৰ অসুবিধা হৈছে আৰু ৰাস্তা পদূলিৰ অসুবিধা হৈছে, আৰু ৰাস্তা পদূলিৰ কাৰণে মানুহ ওলাব পৰা নাইকিয়া। আৰু বাৰিষা হ'লে মানে মানুহ মাইকী মানুহ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, ৰাস্তাত পৰি যায়গৈ। তাৰপিছতে আপোনাৰ বাইক লৈ মানুহ যাব নোৱাৰে, গাড়ী মটৰ আহিব নোৱাৰে, আপোনাৰ এম্বুলেঞ্চো আহিব নোৱাৰে, তেওঁলোকেও মানে অসুবিধা পায়। আৰু ফোন কৰাৰ লগে লগে কয় বোলে গাঁওখনৰ ৰাস্তা পদূলি ভাল হ'লনে? বোলো ভাল তেনেকৈ নাই হোৱা, তেনে আমি গাড়ী যাব নোৱাৰোঁ, কোনো গাড়ী যাব নাহে। ভাড়া গাড়ী ৰিজাৰ্ভ কৰিলেও গাড়ী নাহে, ইয়াত নাহে। ৰাস্তা পদূলি বেয়া, কি কৰিব? আৰু তেওঁলোকে প্ৰতিবাৰে আহিব, প্ৰতিবাৰে ক'ব বোলো হেৰি হ'ল, আমি নেক্সট আহি আছে ৰাস্তা আহি আছে, আমি ৰাস্তা বনাই আছোঁ, তোমালোকে চিন্তা নকৰিবা। কিন্তু আজি 30 বছৰে হ'ল, কোনো ৰাস্তাৰ কোনো খবৰ নাই। নিশ্চিতভাৱে চাওক, আৰু এটা কথা এই মুহূৰ্তত প্ৰসংগ আহে, যি সময়ত আচলতে দেশৰ প্ৰধানমন্ত্ৰীজনে কৈ আছে যে ঘৰে ঘৰে নল, ঘৰে ঘৰে জল, প্ৰতি ঘৰ মানুহক আচলতে বিশুদ্ধ খোৱা পানী দিয়াৰ প্ৰতিশ্ৰুতি দিছে এইখন চৰকাৰে। সেই মুহূৰ্তত এইখন গাঁৱৰ ৰাইজৰ পৰা জানিম কেনেকুৱা ধৰণৰ আজি তাৰিখত বিশুদ্ধ খোৱা পানীৰ আপোনালোকে কেনেকুৱা ধৰণৰ পাইছে নাই? আমি পানী ভাল পোৱা নাই, পানী বহুত লেতেৰা পানী আহে, আৰু বিজলৰ লিখা পানীটো ওলাই থাকে। পানী আজি পানী ভৰালো, কাইলৈ পানী চাবলৈ গ'লে গোটেই বিজল কিবা হেৰি হেলাই পৰে, মানে বিজল এটা মানে কিবা সাপৰ চলঙা লিখাকে মানে বস্তুটো উপঙি থাকে। সেই খাবলৈকে ঘিণ লাগে। আমি এতিয়া নেখালেও উপায় নাই, সেই পানী গৰম কৰি খাওঁ, আকৌ তাত ফিটকিৰি মাৰি খাওঁ, তেনেকৈ কৰি মানে পানীকেইটা খাবলৈকে বাধ্য হৈছোঁ। আৰু এই বাকী যিবিলাক আচলতে চৰকাৰৰ আঁচনি, এই আঁচনিবিলাক আপোনালোকে পাইছে নে? যে অৰুণোদয় হওক বা নাই পোৱা, অৰুণোদয়ো নাই পোৱা, একো নাই পোৱা। মই অৰুণোদয় আপোনালোকে পোৱা নাই পোৱা। যিসকল বৃদ্ধ পেঞ্চন যিটো আঁচনি, এই আঁচনিবিলাক পাইছে নাই পোৱা। আপোনালোকে পঞ্চায়তৰ যিসকল বিষয়ববীয়া আহে নাই, কোনোবা আপোনালোকে সোধে নাই এই কথাবিলাক? তেনেকে অহা নাই বাৰু আমাৰ ওচৰত। এনে মানে আহে, ৰাস্তা পদূলিৰ কথা কওঁ, কয় কি বোলে হ'ব, ভাল হ'ব, এইবাৰ পাবা, ভালকে পাবা। এতিয়া ডেলিভাৰী, এতিয়া মোৰ ভাগিন বোৱাৰীজনীৰে ডেলিভাৰী হ'ল, গাড়ীখন মাতিলো নাই আহে। আমাৰ ডেলিভাৰী মানুহজনী ইয়াত চুচুৰাই কষ্ট কৰি খোজকাঢ়ি লৈ গৈছে সেই মূৰলে, তাৰ পৰা 108 লৈ গৈছে, কিন্তু আমাৰ এইখন জেগা সোমাব নোৱাৰে, ইমান বেয়া ৰাস্তা। নিশ্চিতভাৱে চাওক, এই মুহূৰ্তত আৰু এটা প্ৰসংগ আহে যে এই যিটো মৰিয়নি বিধানসভা সমষ্টি, যিজন বিধায়কজন সততে চৰ্চাত থাকে, বিভিন্ন ধৰণৰ কথা আহে, উন্নয়নৰ কথা আহে, বিভিন্ন বাকপটু যথেষ্ট প্ৰতি মুহূৰ্তত সংবাদ মাধ্যমৰ শিৰোনামত থকা দেখা যায় এজন বিধায়ক। সেই মুহূৰ্তত আচলতে নিৰ্বাচন ইটো পাৰ হৈছে সিটো পাৰ হৈছে, এতিয়াতো বিগত আমি লোকসভা নিৰ্বাচন গ'ল, আকৌ এটা মাহৰ পাছত পঞ্চায়ত। এই মুহূৰ্তত আপোনালোকৰ কি আহ্বান হ'ব বা কি কথা কৈ গ'ল আচলতে নেতাবোৰে? হয়, এইবাৰ আদৰ্শ গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈছে। আচলতে পঞ্চায়ত ইলেকশ্যনৰ আগে আমাৰ ইয়াতে ৰাজহুৱা সভা হৈছে, আৰু ইয়াত সিদ্ধান্ত হৈছে যে এইবাৰ পঞ্চায়ত ইলেকশ্যন আদৰ্শ গাঁৱৰ ৰাইজে বৰ্জন কৰিব। ইয়াৰ প্ৰায় 600ৰো অধিক ঘৰ আছে, প্ৰায় 1000ৰো অধিক ভোটাৰ আছে, কিন্তু তেনেকুৱা ইমান জনবসতি এটা অঞ্চলত বৰ্তমানলৈকে ৰাস্তাৰ সমস্যা সমাধান হোৱা নাই, পানীৰ সমস্যা সমাধান হোৱা নাই, শ্মশানৰ সমস্যা সমাধান হোৱা নাই, এখন ফিল্ডৰ আপোনাৰ ল'ৰা ছোৱালী খেলা ধূলাৰ বাবে এখন ফিল্ডৰ সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই, বিভিন্নখিনি সমস্যা আছে। ইয়াত বাঘৰ আতংক আছে, বিভিন্ন সময়ত ইয়াত বাঘ আমি পিঞ্জৰাবদ্ধ কৰিছোঁ ফৰেষ্টৰ সহযোগত, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এচপৰা আমাৰ গাঁৱৰ ৰাস্তাত কিছুমান ৰাস্তা এনেকুৱা আছে 3.5 কিলোমিটাৰ ৰাস্তাৰ ভিতৰত আজিলৈকে এচপৰা শিলগুটিও পৰা নাই। সেইটো বৰ দুৰ্ভাগ্যজনক কথা। আচলতে কথাৰ আৰু কামৰ মাজত পাৰ্থক্য আছে। তেখেতৰ বিধায়কগৰাকী কথাৰে ফুলজাৰি নহয়, আচলতে কামেৰে কাম কৰি দেখুৱাব লাগিব আচলতে, তেতিয়াহে আচলতে ৰাইজে তেওঁক বিশ্বাস কৰিব। নিশ্চিতভাৱে আচলতে এইসমূহ ক্ষোভ এই মুহূৰ্তৰ সাধাৰণ ভোটাৰৰ আচলতে ক্ষোভ, আৰু এটা অতি আচলতে অতি বেদনাদায়ক সিদ্ধান্ত। আচলতে ক্ষোভিত
হৈ এইসকল গঞাই এই মুহূৰ্তত এটা যি সিদ্ধান্ত লৈছে যে অনাগত যি পঞ্চায়ত নিৰ্বাচনত এইসকল ৰাইজে ভোট বৰ্জন কৰিব, সেইটো আচলতে শুদ্ধ সিদ্ধান্ত নহয়। তথাপিতো কিন্তু এই যি সিদ্ধান্ত, এই সিদ্ধান্ত তেওঁলোকে যি প্ৰকাশ কৰিছে, এয়া কিন্তু ৰজাঘৰীয়াৰ বাবে কিন্তু এটা প্ৰত্যাহ্বান হৈ থিয় দিব। আৰু এটা কথা ক'ব লাগিব, যি সময়ত বাৰম্বাৰ কম উন্নয়নৰ কথা যি সময়ত কৈ থকা হৈছে, প্ৰকৃততে উন্নয়ন কেনেধৰণে আহিছে এইখন ছবি আমি এই স্থানৰ পৰা আমি দেখাইছোঁ। যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ পৰা এইসমূহ ছবি দেখাইছোঁ। আৰু এই যে যিসমূহ কথা, এই কথাসমূহ যে প্ৰকৃততে চৰকাৰখনৰ বা ৰজাঘৰীয়াৰ যে এটা ফুলজাৰি কৰা মৰা কথা আৰু সাধাৰণ ৰাইজক যে আভুৱা ভৰা কথা, এই কথা কিন্তু এই মুহূৰ্তত প্ৰতীয়মান হৈছে এই মৰিয়নি বিধানসভা সমষ্টিৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।